হেল্ল' দোস্ত, আজি মই মানে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ লাবুমণি আমচং মানে আছাম জেড দাদাৰ দুটামান কথা কপি কৰিবা ওলাইছং। দোস্ত ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা। তো দোস্ত এতিয়া মই মানে দেউতা ঔষধ আনিবা যাবা ওলাইছং। মানে ঔষধটো যিহেতু বহুত দূৰত আনিবা যাবা লাগে, মানে কি সেইটো কাৰণে দেচোন বাইকখন লাগিবই। আৰু মানে মানুহে মানে বহুত কিবা কিবি জাহা তাহা গছ মানে ভিডিঅ' বনাই থাকিলি খুব চাই, মানে যেতিয়া ভাল ভিডিঅ' বনাং না কোনেও নাচায়। সেইটো কাৰণে মানে আজি মই লাবুমণি দাৰ মানে এই যেতিয়া ফাৰ্ষ্ট ইউটিউব চেনেল খুলিছে যে কয় নহয় মানে কি অমুকলৈ যাবা ওলাইছং, তমুকলৈ যাবা ওলাইছং, তেনেকৈ ভিডিঅ' বনাম। মানে যদিহে ভাল লাগে লাইক কৰিব আৰু দেই দোস্ত। এতিয়া আমি মানে গৈ থাকোঁ, এতিয়া আমি মানে ঔষধ আনিবা যাবা ওলালগে যিহেতু মানে গাড়ীখনত তেল ভৰাবা লাগিব। সেইটো কাৰণে মানে তেলটো ডিপুত এতিয়া মানে ভৰাই লওঁগৈ। আৰু এয়া চাওক মানে পূৰা টেংকি চেংকি খালী। সেইটো কাৰণে মানে আমি এতিয়া ডিপুত নহয় মানে আমাৰ মানে দোকানতে মাহী দোকানতে পায়, তাতে ভৰাই লওঁগৈ। আৰু মানে এতিয়া গৈ থাকোঁ, বলক দোস্ত। এতিয়া আমি মানে গৈ থাকোঁ মানে গৈ মানে যিহেতু ৰাতি হ'ব না, সেইটো কাৰণে মানে সোনকালে যাওঁ। আৰু মানে কি কথাটো এইখিনিতে এটা কথা ক'ব ওলাইছং। মানে দেউতা যিহেতু ঔষধ আনিবা গৈছিলং আৰু দেউতা ঔষধ আনি কেনে হৈ গ'ল। তো তাৰ পাছত মানে মই মানে এয়া সৰিয়হৰ মানে গছবোৰ বান্ধি থৈ দিছে মায়ে, মানে তাকে নিবা আহি লওঁ আৰু ঠেলাখন লৈ কেনে। তো আহি মানে ঠেলাখন লোড কৰি মানে এতিয়া যামগৈ আৰু ঘৰলৈ দোস্ত। মানে আৰু এটা কথা ক'ব ওলাইছং। মানে ৰবি শৰ্মা দা আমাৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা দা মানে এখন চিনেমা আহি আছে ব্লেক এণ্ড হোৱাইট। চিনেমাখন মানে এতিয়া নিউজত দেখা মতে মানে ইমান ধৰি লওক পপুলাৰ হোৱা নাই, সেইটো কাৰণে বেয়া লাগিছে। বাকী যিবোৰ চিনেমা বনাই গ'ল মানে যতীন বৰাদাৰ আৰু বেলেগ বাকীবোৰে যিবোৰ বনাই গ'ল, সেইবোৰ মানে যিহেতু বহুতখিনিয়ে পপুলাৰ হৈছে, বহুতখিনিয়ে মানে আগুৱাই গৈছে। সেইটো কাৰণে মানে ভাবিছিলং ৰবি শৰ্মা দাৰ চিনেমাখনো আগুৱাই যাব বুলি, কিন্তু ইমান নিউজত দেখা মতে মানে ইমানকৈ পপুলাৰো হোৱা নাই। সেইটো কাৰণে অলপ বেয়া লাগিছে। তো যিয়ে কি নহওক, যিহেতু অসমীয়া চিনেমা, আমিও অসমীয়া মানুহ, লাইক কৰিব লাগে। আৰু লাইক কমেণ্ট শ্বেয়াৰ মানে সেইবোৰ নহয়, সেইবোৰ মোৰ ব্যক্তিগত, মই যিটো জানো বা যিটো দেখিছোঁ বা যিটো ভাবিছোঁ সেইটোৱে কৈছোঁ। চিনেমা সকলোৱে চাব যাব লাগে, কাৰণ অসমীয়া চিনেমা যিহেতু বহুত দিনৰ মূৰত ৰবি শৰ্মা দাই এখন মানে ভালকৈ চিনেমা বনাইছে, যিহেতু বহুত টকা বাজেটত বনাইছে। সেইটো কাৰণে চবেই চাব যাব লাগে। ৰাইজে যদিহে ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু ৰবি শৰ্মা দাক সকলোৱে যেন ছাপোৰ্ট কৰে, সকলোৱে যেন আগুৱাই যোৱাত সহায় কৰে, তাৰ বাবে মই আশা ৰাখিলোঁ। আৰু কি ক'ম আৰু এইখিনিতে আৰু বেছি কথা নকওঁ। আৰু মানে যিহেতু মই আজি মানে আমাৰ অসমৰ জনপ্ৰিয় ইউটিউবাৰ লাবুমণি আমচং আছাম জেড ইউটিউব চেনেলৰ মানে স্বত্বাধিকাৰী, তাৰ মানে কিছুমান কথা কপি কৰি লওঁ। আৰু মানে আৰু লাবুমণি আমচং মানে আমাৰ ওচৰৰে হয়, আমাৰ পৰা মানে 2 কিলোমিটাৰ, মাত্ৰ 2 কিলোমিটাৰ দূৰত লাবুদাৰ ঘৰ। মানে আহোঁতে যাওঁতে সিহঁতৰ ঘৰ মানে দেখাই পাই থাকোঁ, বজাৰত যাওঁ, বাট বজাৰত যাওঁ, ক'ৰবাত ফুৰিব যাওঁ, মানে লাবুদাৰ ঘৰ দেখাই পাই থাকোঁ। মানে সেইটো কাৰণে লাবুদাৰ কিছুমান কথা মানে কপি কৰি লওঁ দোস্ত। যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি মোৰ চেনেলটো দেই, কৰিবি। আৰু এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছিলং, আৰু কৰিবই মন যোৱা নাই, কৰি চাওঁ আৰু দেই। বাই বাই।